হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই। মোৰো ভাল। আজি আপোনালোকৰ বাবে অন্যতম এটি গুৰুত্বপূৰ্ণ ভিডিঅ' মই আপোনালোকৰ বাবে লৈ আনিছোঁ। এয়া দেখিছে এটা ফ্লিপকাৰ্টৰ বক্স মই অৰ্ডাৰ দিছোঁ। কিন্তু মই তাৰ আগতে মই ক'ব বিচাৰোঁ আপোনাৰ আজিৰ টপিকটো হৈছে যে মোৰ ঘৰত বিয়া আহিছে, মোৰ ঘৰত নাম আহিছে। এতিয়া ঘাউতকৈ কামবোৰ কৰিব লাগে। ঘাউতকৈ কিছুমান বস্তু কোনো প্লেনিং নাই, তেনেকুৱাত কিছুমান ডায়েগ্ৰাম বা আপোনাৰ মিস্ত্ৰীসকলৰ যোগানটো হৈ যায়, কিন্তু আমি এই মেটেৰিয়েলবোৰত বহুত ঠগন খাওঁ। কিছুমান সৰু সৰু বস্তু মানে ডাবুল ট্ৰিপুল হৈ যায়। যদি আপুনি কোনো প্লেনিং নকৰাকৈ বা কোনো ষ্টাডি নকৰাকৈ বস্তুবোৰ যেতিয়া আপুনি কিনিবলৈ যাব, তেতিয়া আপোনাৰ ঠগ খোৱাটো 100% হৈ যায় হাতকৈ যেতিয়া কিনিব যায়। মই আপোনাৰ ফ্ল'ৰ ড্ৰেইন এটা কিটচেন ৰুমৰ কাৰণে ব্যৱহাৰ আনিছোঁ। সেইটো কিটচেন ৰুমৰ ব্যৱহাৰ কৰিবৰ কাৰণে আনিছোঁ। এতিয়া মূল কথাটো হ'ল কি, এয়া চাওক, মই এতিয়া খুলি দিছোঁ। দেখিছেনে বস্তুটো? ইমান ধুনীয়া পেকেজিঙত আহিছে। এইটো চব বক্সটো আৰু কোম্পানীটোৰ ব্ৰেণ্ডটোৰ নাম 127x127M। আৰু ইয়াৰ ফেচিলিটি আছে টাইল ইনচাৰ্ট কৰিব পাৰে আপুনি জালিটোত। ইয়াৰ প্ৰাইচটো কিমান হ'ব আপোনাৰ মতে? ইয়াৰ প্ৰাইচটো MRPটো চাওঁ প্ৰথমত। চাওক, MRPটো হৈছে 2795 টকা, অৰ্থাৎ 2800 বুলি ধৰি লওকচোন। অৰ্থাৎ আপুনি মেক্সিমাম প্ৰাইচ আপুনি 2795 টকাৰ ওপৰত বিক্ৰী কৰিব নোৱাৰে। এতিয়া মই দেখাই দিম বস্তুটো। এই সামগ্ৰীটো বৰ ধুনীয়া পেকেজিং, বৰ ধুনীয়াকৈ আহিছে। মই ছেটিছফাইড গাইজ। এইটো হৈছে, গম পাইছে নহয়, সেইটো নলাই দি পানী যোৱা জালিটো, এই মালটো। আজিকালি এই ডিজাইনটো নতুন ওলাইছে, তথা ট্ৰেণ্ডটো নতুনকৈ ওলাইছে। ইয়াৰ বস্তুটো মেটেলটো, তাৰপিছত এইটো কিবা এটা দিছে। এক ছেকেণ্ড। এইটো আৰু ইয়াত কোৱালিটিটো লিখা আছে, মই এবাৰ দেখাই দিছোঁ ব্ৰেণ্ডটো। ইয়াত কোৱালিটিটো লিখা আছে SS304। মেটেলটো কিমানৰ? ঠিকে আছে সম্পূৰ্ণ। ইয়াত কিছুমান কাগজ দিছে। এখন হৈছে ৱাৰেণ্টি কাৰ্ড। চব
ইয়াত কেনেকৈ আপুনি কিবা এটা ডেমেজ হ'লে বস্তুটো ডেমেজ হ'লে কেনেকৈ আপুনি ৱাৰেণ্টিটো খুজিব পাৰে তাৰ বিষয়ে লিখা আছে। এইটো চাওক। তাৰপিছত এতিয়া মেইন পইণ্টটোলৈ আহোঁ। এইটো দেখিছেনে কি ধুনীয়া এটা ছিষ্টেম। এইটো আপুনি এইদৰে লগাই থ'ব পাৰে। আগৰ দৰে জালি নেদেখে। আগতে কি হয়, ইয়াতে বস্তুটো জালিটো দেখে, জালিটো ইয়াতে ফুটা ফুটা থাকে, ইয়াতে জালিটো থাকে। এই বস্তুটো মই এতিয়া জাষ্ট ডেম'টো দেখাইছোঁ। এইটো এনেকৈ কৰি মই সোমোৱালোঁ। তাৰপিছত এনেকৈ কৰি কি ধুনীয়া চাওক ছিষ্টেমটো। আৰু এই ফুটাৰ পৰাই পানীটো যাব। আৰু যদি আপুনি টাইলছ লগাব বিচাৰিছে বাথৰুম হওক পাকঘৰত, তাৰপিছত টাইলছৰ লগত মিলাই থ'ম বুলি আহিছে, ইয়াত স্কুৱেৰটোত আপুনি মিলাই থৈ দিব পাৰে ধুনীয়াকৈ। এইদৰে আপুনি মিলাই থ'ব পাৰে। চব এইটো দেখিছে নহয়, এইদৰে মিলাই থ'ব পাৰে। এতিয়া মই মেইন পইণ্টলৈ আহোঁ। কেছটো কি, আমি আচলতে প্ৰত্যেকটো মাৰ্কেটতে চাব লাগে ইয়াৰ প্ৰাইচটো ক'ত কিমান কি চলি আছে। আৰু এইটো যিহেতু বস্তুটো নতুন আহিছে, তো এই বস্তুটো পাবলৈ খুব টান আপোনাৰ হাৰ্ডৱেৰ দোকানত। এনেকুৱা বস্তুটো পাবলৈ খুব টান। আমি লৰালৰি কৰোঁতে মানে আপুনি য'ত যিটো পাইছোঁ অন্যত কিনিবলৈ পাবলৈ টান নাই, সেইবোৰ কৰোঁতে বস্তুটো আমি বহুত দামত কিনি আনো। এতিয়া ভাবিছে চাগে ২৭৯৫ টকা লৈছে বুলি। মই কওঁ এইটো মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছোঁ কেৱল ৭১০ টকা। আৰু এই মেটেৰিয়েলটোৱে একজেক্ট ছেম টু ছেম এই মেটেৰিয়েলটো। আৰু মোৰ এতিয়াও মনত আছে এইটো 304 সিমানটোৱে চিলভাৰ কোৱালিটিটো। আপোনাক মোৰ ২১০০ টকা ফিক্স ৰেট বুলি কৈছে। তো যদি মই আজি ২১০০ টকাত যদি লৈ অনাহেঁতেন, মই মূৰত পানী ঢালিবলগীয়া হ'লহেঁতেন। তেনেকুৱা কিছুমান আমাৰ বহুত মেটেৰিয়েল কিনিবলগীয়া থাকে। গতিকে এই সৰু সৰু বস্তু দেখিবলৈ দেখিছেনে, ফটকৈ মনত নপৰে এইবোৰ। আমি কিবা এটা বনাব চাওঁতে আমাৰ প্ৰথমতে মনত পৰে বালি, গিটি, চিমেণ্ট, আৰু এইবোৰ কথা পাহৰি থাকোঁ। এইবোৰ কথা আমি সাধাৰণতে লক্ষ্য কৰিব লাগে। বস্তুটো আমি আগতেই ইয়াৰ লিষ্টবোৰ উলিয়াই থ'ব লাগে। আপুনি ভাবকচোন, এইখন যোনটো ৭১০ টকা, মই যদি আজি ২১০০ টকাত আনাহেঁতেন, মোৰ আজি কিমান মোৰ লোকচান হ'লহেঁতেন আপুনি উলিয়াওক। এনেকুৱা মেটেৰিয়েল যদি মই আজি ৩টা ৪টা যদি বাথৰুমৰ কাৰণে অনাহেঁতেন কি হ'লহেঁতেন বাৰু। ঠিক তেনেদৰে আপোনাৰ এই বাজেটটো যে বাঢ়ি যায় লৰালৰি কিবা কাম কৰাত, সেইটো কাৰণে বাঢ়ি যায়। বস্তুটো ভালকৈ আমি যদি নাচাওঁ, এই বস্তু যিহেতু নতুন, এই দোকানীয়ে তাৰে ফাইদা উঠাইছে। ক'তো হাৰ্ডৱেৰ দোকানত পাবলৈ টান, নাপায়। আৰু এটা ডাউটো থাকে মানুহৰ, অনলাইনত অৰ্ডাৰ দিলে মানে বস্তুটো কেনেকুৱা কি হ'ব, বহুতৰ মুখতে ক'ব যে বেয়া ভাল। মই আচলতে সাধাৰণতে প্ৰমোট কৰিবৰ কাৰণে নহয়, মইতো নিজৰ কাৰণে প্ৰিফাৰ কৰোঁ এমেজন, ফ্লিপকাৰ্ট খুব ভাল। আপুনি এই মেটেৰিয়েলবোৰ আগতেই বস্তুবোৰ অনলাইনত অৰ্ডাৰ দি পৰাপক্ষত মোৰ মনেৰে এবাৰ চাই ল'ব। এসপ্তাহৰ বাবে ৰিটাৰ্ণ পলিচি থাকে অনলাইন অৰ্ডাৰ কৰা। আপোনালোকে পচন্দ নকৰিলে একো নহয়, পচন্দ নালাগিলে আকৌ ৰিটাৰ্ণ কৰি দিব, একো ডাঙৰ কথা নহয়। আপুনি ২-৩ দিনতে আপোনাৰ পইচা ৰিটাৰ্ণ পাই যাব। গতিকে এইটো এটা বস্তু দেখিবলৈ সৰু যদিও দামটো ভয়ানক, গম পাইছে। তেনেকুৱা ধৰণৰ আমি সতৰ্ক হ'ব লাগে। এইটো এটা স্কুৱেৰ, এই স্কুৱেৰটো 4টা বাউণ্ডেৰী, 5 ইঞ্চ 5 ইঞ্চ, আৰু কোৱালিটিটো দেখিছেনে 304। সেইটোৱে ২১০০ টকা মোক বিচাৰিছিলে দোকানত।
গতিকে আজিলৈ ইমানটোৱে ফ্ৰেণ্ডছ, থেংক ইউ।